নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা শিল্পী সুলভ মনৰ এগৰাকী নিষ্ঠাবান আৰক্ষী উপপৰিদৰ্শক নাম ভাগ্যশ্ৰী গগৈলৈ জনোৱা হৈছে এক সম্বোধনা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শিল্পী সুলভ মনৰ এগৰাকী নিষ্ঠাবান আৰক্ষী উপপৰিদৰ্শক ভাগ্যশ্ৰী গগৈক সম্বৰ্ধনা আৰু অৰ্কিড ৰোপণ কাৰ্যসূচীটি অনুষ্ঠিত হৈ যায় অৰ্কিড বয় খ্যাত সমীৰ ৰয়ৰ উদ্যোগত উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ এটি সাংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা বৰ্তমান যোৰহাট চিনামৰা আৰক্ষী চকীৰ উপপৰিদৰ্শক ভাগ্যশ্ৰী গগৈ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে মাহী পাপুলি বৰগোহাঁইৰ পৰা সংগীত আৰু গীত গোৱাৰ অনুপ্ৰেৰণা লাভ কৰা ভাগ্যশ্ৰী গগৈ ইতিমধ্যে অতিকৈ জনপ্ৰিয় এগৰাকী আৰক্ষী বিষয়া হৈ পৰিছে নিজ কৰ্ম দক্ষতাৰে এগৰাকী নিষ্ঠাবান আৰক্ষী হিচাপে পৰিচিত অসমৰ কুকিলকণ্ঠী গায়িকাসকলৰ চিৰসেউজ গীতসমূহ গাই ছ'চিয়েল মিডিয়াত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছে এইগৰাকী আৰক্ষী বিষয়াই নিজা কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ লগতে সংগীত চৰ্চাও অব্যাহত ৰাখি চিৰসেউজ গীতসমূহ অন্তৰেৰে অনুধাৱন কৰি সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গীটাৰ বজাই গীত পৰিৱেশন কৰা ভাগ্যশ্ৰী গগৈক যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য ইভেণ্ট আৰু ক্ৰিয়েটিভ অসমৰ হৈ উপদেষ্টা প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় আৰু সহযোগীসকলে ভাগ্যশ্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ইয়াৰ লগতে প্ৰকৃতিপ্ৰেমী আৰু অলপতে দিল্লীৰ গ্ল'বেল ইউনিভাৰ্চিটিয়ে অনাৰেৰী ডক্টৰেট প্ৰদান কৰা সমীৰ ৰয়ে তেওঁৰ সন্মানাৰ্থে আৰক্ষী চকী চৌহদত কেইবাজোপাও অৰ্কিড ৰোপণ কৰি তেওঁক শুভকামনা জ্ঞাপন কৰে খুবেই আনন্দিত আমি বৰ্তমান উপস্থিত আছোঁ সি যোৰহাটৰ চিনামৰা আৰক্ষী চকীত আৰু আমাৰ সৈতে আছে এগৰাকী নিষ্ঠাবান আৰু নতুন প্ৰজন্মৰ এগৰাকী পাৰদৰ্শী আৰক্ষী উপপৰিদৰ্শক ভাগ্যশ্ৰী গগৈ তেখেতৰ জন্মস্থান চৰাইদেউৰ এক সাংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰি তাৰ পৰা এগৰাকী আদৰ্শ জীয়াৰী হিচাপে আৰু সংগীত অনুৰাগী হিচাপে তেখেতে আহি যোৰহাটত উপস্থিত হ'ল আৰু এগৰাকী আৰক্ষী বিষয়া হিচাপেও তেখেতে নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি আছে আৰু তেখেতক আমি শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই আৰক্ষী জীৱনৰ যি কৰ্তব্য আছে তাৰ যি ব্যস্ততা আছে তাৰ সমান্তৰালভাৱে সংগীত সাধনা কৰিছে আৰু এক বিশেষ পাৰদৰ্শিতা তেখেতে প্ৰদৰ্শন কৰিছে আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিসকল অসম গৌৰৱ কুকিলকণ্ঠী কণ্ঠশিল্পীসকল আছে তেওঁলোকৰ চিৰসেউজ গীতসমূহ তেখেতে সংৰক্ষণ কৰিছে তেখেতে সেইটো অনুধাৱন কৰিছে তেখেতে নিজে ৰাইজক এক শুদ্ধ যি আছে শৈলীৰে পৰিৱেশন কৰি নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে ডক্টৰ সমীৰ ৰয় দেৱলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ঠাইত আহি পেলাই মোক এনেদৰে সন্মান জনোৱাৰ বাবে খুবেই ডিফাৰেণ্ট এটা ষ্টেপ হয় অৰ্কিড ৰোপণ কৰি পেলাই একচুৱেলি নেচাৰ প্ৰমোট কৰাটো খুবেই দৰকাৰী আৰু গতিকে তেওঁ যিখিনি মৰম দিছেহি ইয়াত আহি পেলাই মই নিশ্চয় তেখেতে ৰোপণ কৰা যিটো কপৌ ফুলৰ পুলি হয় তাৰ যত্ন আৰু প্ৰতিপালন কৰিম বুলি কথা দিছোঁ তেখেতক ধন্যবাদ বাইদেউ আৰু আমাৰ যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।